Hello, hi friends. Good morning. কি খবৰ সকলোৰে? মই ভালে আছোঁ, আশা কৰোঁ সকলো ভালে আছে। আৰু মই ৰাতিপুৱা উঠি ব্ৰাছ কৰিলোঁ, কৰি মেলি এতিয়া যাওঁ, মই গাটো ধুই লওঁগৈ। আজি এখন বিয়া আছে, তো মেকআপ আছে, আমাৰ গাঁৱতে আছে বাৰু। মই তাত যাব লাগিব, তাত 9টা বজাত গৈ পাব লাগিব। 12টামান বজালৈকে ৰেডি কৰি দিলেই হ'ল তেওঁলোকক, সেইটো কাৰণে 9টা বজাত যাম। আৰু তাৰপিছত আপোনালোকক তাত গৈ পেলাই দেখাই আছোঁ বাৰু দেই। আৰু এইফালে এয়া চাওক, মই আহি পাই গ'লোঁ বিয়া ঘৰত। বিয়া বেছি দূৰত নাছিলে, আমাৰ ঘৰৰ ওচৰতে আছিলে। আৰু এইফালে চাওক, আছিফ পুৰা কামত বিজি হৈ আছে। তেওঁলোকৰ আজি ৰিচিপশ্যন আছে। তাৰপিছত পটাপট আহিলোঁ, আহি পেলাই মই কইনাক ৰেডি কৰাত লাগি গ'লোঁ। যিহেতু আলহীবোৰ সোনকালে আহি যাব, সেইটো কাৰণে জল্দি ৰেডি কৰি দিওঁ কইনাক। আৰু তাই মোক কৈছিলে যে মোক বেছি হেভি লুক নালাগে, মোক এটা চিম্পল কৰি পেলাই এটা মোক লুক দিবা। আৰু তাই যেনেকুৱা ধৰণৰ মেকআপ বিচাৰিছে, মই তেনেকুৱা ধৰণে মানে মেকআপটো দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। আৰু বাকী আপোনালোকে চাই গৈ থাকক। আৰু ৰ'ব দেই, এইফালে চাওকচোন, তেওঁৰ হাজবেণ্ড মানে দৰা আমাৰ ইমানে কেয়াৰিং হাজবেণ্ড। আৰু এইফালে মোক চাদৰটো মানে প্ৰেছ কৰাত মোক হেল্প কৰিছে। আৰু এইফালে কইনা ৰেডি হৈ গ'ল। তাই কৈ আছিলে যে মই যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ তুমি তেনেকুৱা ধৰণে মোক লুকটো দিছা বা মোক মেকআপটো কৰিছা, মোৰ বহুত বেছি হেপী। আৰু তাইৰ কথাটো শুনি পেলাই ময়ো বহুত বেছি হেপী হ'লোঁ। যিহেতু ক্লাইণ্টবোৰ এনেকৈ হেপী হৈ থাকিলে আমাৰো ভাল লাগে ন, আমিও মানে বিচাৰোঁ তেওঁলোক হেপী হৈ থকাটো। তাৰপিছত ইয়াৰ নেক্সট পাৰ্টটো আপোনালোকে জল্দি পাই আছে।